গৰাখহনীয়াই চালি ধৰিছে গোৱালপাৰাৰ জলেশ্বৰ ফেৰীঘাটৰ পৰা হাত ভেঙি টেকিমাৰীত চলিছে লুইতৰ খহনীয়াৰ সংহাৰ। চপৰা খহিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰা। খহনীয়াত জাগ গৈছে শস্য শ্যামলা হেক্টৰে কৃষিভূমি। খহনীয়াত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে উত্তৰ হাটভেন্দি, দক্ষিণ হাটভেন্দি আৰু টাকিমাৰী আদি গাঁও। খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে এতিয়া নৈপৰীয়াৰ ৰাইজ। খহনীয়াৰ তাণ্ডৱক দিনে দিনে মানচিত্ৰ সংকুচিত হ'ব ধৰিছে অঞ্চলটোৰ, কিন্তু খবৰ নাই জলসম্পদ বিভাগৰ লগতে জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাৰ। অতি শীঘ্ৰেই খহনীয়া জৰাজীৰ্ণ এলেকা ৰক্ষাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আজি বহুত দিনৰ পৰাই জলেশ্বৰ গাঁও অঞ্চলৰ অন্তত জলেশ্বৰ টাকিমাৰী তাৰিয়াবিটা জলেশ্বৰ বিল আজি গৰাখহনীয়া সন্ত্ৰাস কৰি আছে। কিন্তু আমি ইয়াৰ আগতেও সচেতন মহলৰ কিছুমান ব্যক্তি আৰু আমাৰ স্থানীয় ৰাইজবিলাকে আপোনালোকৰ জৰিয়তে বহুত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আমি আবেদন কৰিছোঁ যে আমাৰ যিখন গৰাখহনীয়া ইতিমধ্যে ভাঙন আৰম্ভ হৈছে, আপোনালোকে প্ৰতিৰোধ কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰক। কিন্তু আমি দেখা মাত্ৰ তেওঁলোকে আহে, কিন্তু অহাৰ পিছত আৰু সেইখিনি পদক্ষেপ তেখেতে হাতত নলয়। গতিকে এইবেলি যিখিনি ভাঙিল আমাৰ জলেশ্বৰ টাকিমাৰী সাতবিন্তি গাঁৱৰ কমেও 300 মিটাৰমান ইফালে ভাঙি আহিল। গতিকে এনেকৈ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আমাক প্ৰতি বছৰ হাজাৰ বিঘা মাটি উঠাই লৈ যায়। আমি আজি 50 বছৰৰ পৰা আচলতে এইটো ভুক্তভোগী। আমি আৰু ক'ত কম আৰু কাক ক'বলৈ যাম আৰু কাক বা দায়িত্ব দিম? আমাৰ বিভাগীয় কৰ্তৃপক্ষবিলাক আমাক আজি কাণ সাৰ দিয়া নাই। আমাৰ যিবিলাক নেতা বা মন্ত্ৰীৰ ফালৰ পৰা আমাৰ যিহেতু ব্ৰহ্মপুত্ৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ মানুহে মন্ত্ৰী বিভাগ লৈ আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰোঁ যে আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া বিভাগটো আচলতে সমস্যাটো আপোনালোকে পাৰ্মানেণ্ট কৰিব লাগে। ধন্যবাদ জনাইছোঁ আপোনালোকক। চেনেলৰ যোগেদি আপুনি বাৰম্বাৰ এই জলেশ্বৰ গোৱালপাৰা জলেশ্বৰ সাতবিন্তি গাঁও টাকিমাৰী গাঁও গৰাখহনীয়াৰ কথা ইয়াৰ আগতেও যদি বহুতবাৰ প্ৰচাৰ কৰা হৈছিল যদিও এতিয়ালৈকে আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰাই হওক এতিয়ালৈকে একো পোৱা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰ আৰু ডিপাৰ্টমেণ্টক ক'ব খোজোঁ যে চাওক, এতিয়া পানী নাই নদীত, এতিয়া যেনেকৈ গৰাখহনীয়া আছে এইটো বহুত দুৰ্ভাগ্যৰ কথা। গতিকে আমি চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাওঁ যে আপোনালোকে মিডিয়াৰ যোগেদি খবৰটো পাই জলেশ্বৰ টাকিমাৰী সাতবিন্তি গাঁৱত আহি ইয়াত এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।